মাননীৰ পৰিৱৰ্তে মজুৰি আদায়ৰ দাবীত তেজপুৰৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ অসহযোগ কাৰ্যসূচী। ভোট বৰ্জনৰ হুংকাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ। যোৱা 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননী বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত ধাৰাবাহিক ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰিছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে তেজপুৰ গাভৰু সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা গাভৰু প্ৰকল্প সমিতিৰ উদ্যোগত গাভৰু সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰি দিব নোৱাৰালৈকে চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী সহায়িকাক 11,000 টকা মাননী আদায় দিয়া, গ্ৰেচুৱেটি আদায় দিয়া আদিৰ দাবীত অংগনবাড়ী কৰ্মী সহায়িকাই অসহযোগ কাৰ্যসূচী পালন কৰে। উক্ত কাৰ্যসূচীত অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই সন্দৰ্ভত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা গাভৰু প্ৰকল্প সমিতি শোণিতপুৰ জিলা সমিতিৰ উপদেষ্টা ৰঞ্জু বৰা আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা গাভৰু প্ৰকল্প সমিতিৰ সভানেত্ৰী আসমা খাতুনৰ মন্তব্য। চলি আছে আপোনালোকে ইতিমধ্যে অৱগত হৈছে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ আৰু অনুৰোধ কৰিছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ। আমাৰ সহ্য হোৱা নাই, আমাৰ আন্দোলন কৰি থাকিবলৈ আমাৰ সহ্য হোৱা নাই। আমি শিশুসকলক এৰি কেন্দ্ৰ বন্ধ কৰি পেলাই আজি আমি নিজৰ ন্যায্য প্ৰাপ্য মজুৰিৰ কাৰণে ওলাই আহিব লগা হৈছে। চাওক, ভাল মানুহৰ উদ্দেশ্য কি থাকে, সমাজকৰ্মীৰ উদ্দেশ্য কি থাকে? এজন হাজিৰা ল'লে, শ্ৰমিকৰ হাজিৰা শৰীৰৰ ঘাম মাটিত পৰাৰ আগত শ্ৰমিকৰ মজুৰিটো প্ৰাপ্য মজুৰিটো আদায় দিব লাগে। এতিয়া চাওক, আমি দিনে ৰাতিয়ে অংগনবাড়ীৰ সেৱাবিলাক আগবঢ়াইছোঁ, অংগনবাড়ী কেন্দ্ৰৰ কামবিলাক কৰিছোঁ আৰু আমাক যে কিমান বিভাগে খটুৱাইছে তাৰ আমাৰ হিচাপ নাই। য'তে বিচাৰে আমাক ত'তেই আমি মৰম আৰু আদৰ্শ আছে বুলি আমি আগবাঢ়ি যাওঁ আৰু আমি এই সেৱা আগবঢ়াই গৈ আছোঁ। গতিকে বিনম্ৰ অনুৰোধ আমাৰ এই অসম চৰকাৰক, তেওঁলোকে প্ৰতিশ্ৰুতি দি আছে, প্ৰতিশ্ৰুতি আমাৰ নালাগে, আমাৰ মৌখিক নালাগে, লিখিত কিবা এটা কৰক। আমাৰ মাননীৰ সলনি মজুৰি লাগে। এই আমি সদনত ইতিমধ্যে অৱগত হৈছোঁ অখিল গগৈ ডাঙৰীয়াৰ লগত আৰু অন্যান্য MLA সকলেও আমাৰ শিশুসকলৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকাৰ কাৰণে অকণমান মৰম ত্যাগ কৰা আমি অৱগত হৈছোঁ। এইখিনি সত্য মৰম ত্যাগ কৰিছে। এইখিনিক চৰকাৰে ঠাই দিব লাগে, স্থান দিব লাগে তেখেতৰ বক্তব্যৰ। আমি তেওঁলোকৰ বক্তব্যক সন্মতি জনাইছোঁ সকলোৱে। আৰু চাওক, আমাৰ এই আন্দোলন ন্যায্য আন্দোলন। আমি শিশুসকলক ত্যাগ কৰি যদি ওলাই আহিছোঁ, আমি মৰিম নে বাচিম আমি সেই আশা নকৰোঁ। আমি সংগ্ৰাম কৰিয়েই যাম, সংগ্ৰাম চলাইয়ে যাম আৰু জংগী আন্দোলন গঢ়ি তুলিম। এইটো কি আন্দোলন? আমি অহা 26 তাৰিখে দিছপুৰ ঘেৰাও কৰিবলৈ আহি আছোঁ। গোটেই অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই ক'ত জেগা দিব চৰকাৰে? আৰু তাৰ লগে লগে সমান্তৰালভাৱে আমি আগন্তুক লোকসভাৰ ইলেকশ্যন সকলো কৰ্মী সহায়িকাইটো বৰ্জন কৰিমেই, সকলো পৰিয়ালে বৰ্জন কৰিম আৰু আমাৰ হাতত গোটেই গাঁওখনৰ তলা চাবি। আমি গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰত গৈ গৈ আমাৰ বিনয়খিনি জনাম, আমাৰ কষ্টখিনি জনাম। শিশুৰ ভেজাল খাদ্যৰ পেকেট, চুজি হালোৱাৰ পেকেট, খিচিৰিৰ পেকেট ঘৰে ঘৰে নি পেলাই আমি তেওঁলোকক টেষ্ট কৰাই আমি ভোট বৰ্জন কৰাৰ চেষ্টা কৰিম। এইখিনি আমাৰ লাষ্ট ডিচিজন। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।